নমস্কাৰ আটাইকে দাউৰি গাঁও উন্নয়ন সমিতিৰ উদ্যোগত আমাৰ এই বছৰৰ ৬০ সংখ্যক শ্ৰী শ্ৰী শ্যামা পূজা এই চগতে আমি আটাইকে সমৰসমূহ ৰাইজক দীপাৱলীৰ শুভেচ্ছা জনাইছোঁ শ্যামা পূজাৰ শুভেচ্ছা জনাইছোঁ আৰু আটাইৰে মা ভগৱতীয়ে আটাইৰে আশীৰ্বাদ কৰক তাকে কামনা কৰিছোঁ আমাৰ 5 দিনীয়া কাৰ্যসূচীৰে আমি শ্ৰী শ্ৰী শ্যামা পূজা এইবাৰ আয়োজন কৰিছোঁ আজি প্ৰথম দিনৰ কিছু সংখ্যক কাৰ্যসূচী গ'ল ৰাতিপুৱা আমাৰ পতাকা উত্তোলন হ'ল 60 বছৰক হিচাপে লৈ আমি প্ৰতিনিধিত্ব কৰি 60গৰাকী আমাৰ গাঁৱৰ জ্যেষ্ঠ ব্যক্তি যদি আমি ধৰ্ম ধ্বজা উৰাইছোঁ আপোনালোকে গমেই পাইছে আকৌ এতিয়া আজি দিনৰ ঠিক 2 বজাৰ পৰা আমি এটা অনুষ্ঠান কৰিছোঁ আমাৰ ইয়াৰ যিখিনি কৃতিমান ছাত্ৰ ছাত্ৰী আছে এই কৃতিমান ছাত্ৰ ছাত্ৰীসকলক সম্বোধন জনোৱাৰ ব্যৱস্থা কৰিছোঁ সমান্তৰালভাৱে যে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰত্যেক বছৰত আমি একোটা বিষয়ক লৈ একোটা ইয়াত বিষয়ক লৈ একোখন ব্যক্তিৰ জৰিয়তে এটা বিষয় আলোচনাৰ কাৰণে লৈছিলোঁ এইবাৰ আমি পলিউশ্যনৰ ওপৰত লৈছিলোঁ অসম পলিউশ্যন নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষ অপূৰ্ব কুমাৰ মিশ্ৰ ডাঙৰীয়া আমাৰ মাজত আছিল তেখেতে এইমাত্ৰ ইয়াৰ পৰা গ'লগৈ এই গোটেই অনুষ্ঠানবিলাক আজি হৈছে এতিয়া আমাৰ নৃত্য প্ৰতিযোগিতা আছে অসম গীত অসমীয়া গীতৰ নৃত্য প্ৰতিযোগিতা হ'ব আৰু সেই নৃত্য প্ৰতিযোগিতাৰ আগে আগে আমাৰ হৃদয়ৰ ৰমত ইয়াৰ আমাৰ আটাইৰে মৰমৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি এতিয়া আমি শ্ৰদ্ধা জনাই আমাৰ সাংস্কৃতিক সন্ধিয়া আমি আৰম্ভ কৰিম আজিৰ ডেন্স কম্পিটিশ্যনৰ জৰিয়তে অহাকালি মূল পূজা ৰাতিপুৱাৰ পৰা আমাৰ ইয়াত আমি ভাবিছোঁ অতি কমেও 1 লাখ ভক্তৰ ইয়াত সমাগম হ'ব গোটেই দিনটো বিভিন্ন কাৰ্যসূচীৰে আমাৰ পূজা পাৰ্বণ চলিব লগতে 2 থৰা আমাৰ আগশাৰীৰ নাম পাৰ্টিও ইয়াতে আছে এই গোটেই নাম পাৰ্টি লৈ কালি দিনটো তেনেকৈ চলি যাব গোটেই ৰাতি পূজা ভাগ চলিব নেক্সট পৰহিৰ পৰা এটা আমি অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰ হেঙুলি থিয়েটাৰক নিমন্ত্ৰণ জনাইছোঁ আৰু শেষত যদি পৰিৱেশে গোটেইখিনি সামূল থাকে তেতিয়াহ'লে ভাবিছোঁ যে জুবিন গাৰ্গৰ স্মৃতিত আমি কিছু সময় ইয়াত সাংস্কৃতিক সন্ধিয়াৰ ব্যৱস্থা কৰিম এইখিনি আমাৰ এই বছৰৰ মূলতঃ আমাৰ ইয়াত দাহুদিলৈকে শ্যামা পূজাখন আহিবলৈ আমি অনুৰোধ জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত